আপোনালোকে চাই আছে E24 লাইভ ব্ৰেকিং ষ্টুডিঅ'ত মই জয়শ্ৰী এই মুহূৰ্তত আপোনালোকক দিবলৈ ওলাইছে এটা বিগ ব্ৰেকিং নিউজ বোকাজানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ বন্দুকৰ গুলি বোকাজানৰ ৰেলৱে আৰক্ষীয়ে জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ বন্দুকৰ গুলি ইণ্টাৰচিটি এক্সপ্ৰেছত বোকাজান ৰেলৱে আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ পৰিমাণৰ বন্দুকৰ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বোকাজানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ বন্দুকৰ গুলি বোকাজান ৰেলৱে আৰক্ষীয়ে জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ বন্দুকৰ গুলি ইণ্টাৰচিটি এক্সপ্ৰেছত বোকাজান ৰেলৱে আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ পৰিমাণৰ বন্দুকৰ গুলি জব্দ কৰিবলৈ সক্ষম হয় ডিমাপুৰৰ পৰা লিডুলৈ গৈ থকা এজন ব্যক্তিৰ পৰা উদ্ধাৰ কৰে 100 ৰাউণ্ড গুলিসহ আৰক্ষীয়ে ডিমাপুৰৰ নাওলি কন্যাক আটক কৰিছে আটক কৰা লোকজন এক্স আৰ্মি বুলি পৰিচয় দিছে গুলিসহ অন্য সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে কোন বস্তিতে হ্যাঁ সোনাৰী ক'ৰ পৰা আনি আছিলে এইটো ডিমাপুৰ কিনি কেনে আনিছিলে মানে কি নিজৰ কামতে লগাব বিচাৰিছিলে নে বেলেগ কামতে নিজৰ কামতে কি গুলি আছে পইণ্ট 2 ইমান গুলি কেলে নিছিলে গাঁৱতে কি কামত লগাব আপোনাৰ গানটো ক'ত ৰাখিছে এইটো আমাৰ নিজৰ লগা নাই আমাৰ জমাই লগা আছে জমাই লগা তাত লাইচেঞ্চ আছে আপুনি এক্স আৰ্মি নেকি হয় কোন আছিলে আসাম ৰাইফল ৰেজিমেণ্ট আসাম 24 আসাম কাৰণে এতিয়া এখেতক অলপ ছাছপিচিয়াছ মেটাৰত পালোঁ অলপ কিবা ডাউট হ'ল ডিপৰ্ট কৰাৰ পিছত আমি চেক কৰাৰ পিছত গম পাইছোঁ যে তেখেতৰ বেগত .22 এমুনেশ্যন পোৱা হৈছে লগত ৰিকইল স্প্ৰিঙো পোৱা হৈছে আৰু কেছ টকাও পোৱা হৈছে ID কাৰ্ড পোৱা হৈছে এখেত এক্স আৰ্মি না এক্স আৰ্মি আপোনাৰ কিবা আসাম ৰাইফলৰ এইখিনি ক'ব লগা বাকী এইটো ডিমাপুৰৰ পৰা আনিছিলে ছাৰ অসম অশান্ত কৰা মানুহৰে তেওঁলোকে আনিছে বুলি আপোনালোকে সন্দেহ কৰে নেকি এতিয়া এইটো ফাৰ্দাৰ ইনভেষ্টিগেশ্যনত আমি এখেতৰ লগত সোধপোছ কৰি কিনে আপোনাৰ লগত জনাম পূৰ্বতে তেওঁ এনেকুৱা সময়ত আপোনালোকে জড়িত পাইছে নেকি আজি যোনবিলাক এৰেষ্ট কৰিছে নাই তেনেকৈতো তেখেতৰ প্ৰিভিয়াছ হিষ্ট্ৰীটো পোৱা নাই এতিয়া আমি ফাৰ্দাৰ ইনভেষ্টিগেশ্যনত গম পাম কেনেকৈ 100 ৰাউণ্ড পাইছোঁ ব্যক্তিজন ক'ৰ ব্যক্তিজন আপোনাৰ নামটো কি নাংখ আপোনাৰ নাগালেণ্ডৰে হয় মানুহটো আমি এক্স আৰ্মি বুলি জানিব পাৰিছোঁ তেওঁ তেখেতৰ কিবা পাইছোঁ আমি আসাম ৰাইফলৰ পেৰামিলিটাৰী ফ'ৰ্চত আছিলে তেওঁ ৰিটায়াৰমেণ্ট লৈছে 2023 ৰিটায়াৰমেণ্ট লৈছে ক'লৈ নিছে এইটো টুৱাৰ্ড আপোনাৰ তিনিচুকীয়া ছাইডৰ ফালে তিনিচুকীয়া ছাইডলৈ নিছিলে বোকাজানৰ পৰা সঞ্জীৱ গগৈ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং